এতিয়া হিয়া মোৰ বৰষে তোমালে, এতিয়া বুকু মোৰ উলাহে নধৰে, উঠে উঠে দিলা কিনো মনৰে ঠিকনা, চকুতে চকু থৈ বোৱালা কামনা। এতিয়া হিয়া মোৰ বৰষে তোমালে, এতিয়া বুকু মোৰ উলাহে নধৰে। আজিকালি ডেকা ল'ৰা, আজিকালি উপজিছা সেই বুলিয়েনে? অকল আজিকালি উপজিলেই আজিকালি ডেকা হ'ব নোৱাৰি গোলাপ। তোমাৰ মনটো আজিৰ দিনতো আজি ২ বছৰ আগৰ ডেকাৰ দৰে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চিন্ময়ী গগৈ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ নামটিৰ ডিকচু অঞ্চলত, আৰু মই এগৰাকী বৰ্তমান ছাত্ৰী, BSc ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী। মই নিউজ প্লাজৰ সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গৃহলৈ অহাৰ বাবে, আৰু এই সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে ক'বলৈ গ'লে এই সাংস্কৃতিক জগতখনত সৰুৰে পৰাই ইচ্ছা আছিল আগবাঢ়ি যোৱাৰ। আমাৰ ঘৰৰ ওচৰতে আচলতে সন্মুখত মোৰ এগৰাকী পেহী আছিলে। সেই সৰুৰে পৰা পেহীয়ে গুণগুণাই দিয়ে গানবিলাক, তাৰপিছত তেওঁক অনুকৰণ কৰি পেলাই মই নিজে গাবলৈ চেষ্টা কৰোঁ। লগতে দেউতায়ো সেই সাংস্কৃতিক দিশৰ লগত বহুত জড়িত হয়। বিহু আচলতে তেওঁৰ তেজত আছে। সেই তেওঁক অনুকৰণ কৰি আজি মই যি সাংস্কৃতিক জগতখনক ভাল পাবলৈ শিকিছোঁ আচলতে, আৰু তেওঁক অনুকৰণ কৰিয়ে ঢোলো শিকিছোঁ তেওঁৰ পৰাই। আচলতে যেতিয়া গৰু বিহুৰ দিনা আমাৰ ওচৰৰ দদাইদেউসকলেও আহে, তেওঁৰ লগত লগ হৈ পেলাই বিহু মাৰিবলৈ যায়, আমি লগতে ওলাই যাওঁ। মোৰ সৰুৰ পৰা নাচনি কৰে, এতিয়াও নাচনিয়ে হৈ আছোঁ, এতিয়া তেওঁলোকৰ লগত এতিয়াও ওলাই যাওঁ। সেয়ে আৰু এতিয়া মই গান শিকিছিলোঁ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত শিকিছিলোঁ আমগুৰিত, আৰু সম্পূৰ্ণ কৰিলোঁ। খালি সত্ৰীয়াও শিকিছিলোঁ, কিছুমান অসুবিধাৰ কাৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, আৰু এতিয়া বিচাৰোঁ যাতে মই এই জগতখনত আগবাঢ়ি যাব পাৰোঁ, সেয়াই। আৰু আমাৰ অঞ্চলটোলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে, যাতে তেওঁলোকে ইমানখিনি মৰম দিছে, ইমানখিনি আশীৰ্বাদ দিছে, এই জগতখনত আগবাঢ়ি যাবলৈ সহায় সহযোগিতা কৰিছে। আৰু মই সমূহ অসমবাসীক ৰাইজক অনুৰোধ জনাম যে তেওঁলোকে মৰম আৰু আশীৰ্বাদ সদায় যেন দি যায়, যাতে মই এই জগতখনত আৰু আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। ছোৱালী চিন্ময়ী গগৈ, তাইও ইণ্টাৰেষ্টেড, সৰুৰ পৰাই আমাৰ চলি আছে। মই কৈছোঁ প্ৰথমতে তাই গান শিকাৰ যি ঘৰতে গুণগুণাই থাকে, তাৰপৰা ইচ্ছা কৰিলে এখন মিউজিক স্কুলত দিলোঁ। তাইও বিশাৰদ লৈছে, আৰু নাচো সত্ৰীয়া নৃত্যও লৈছিলে। হেঁপাহখিনিত এতিয়া সিহঁতে যদি কিবা বিচাৰে, মই পিছফালৰ পৰা সহায় কৰি, আজি আমাৰ ছোৱালী বুলিয়ে নহয়, যদি কোনোবা শিশু যদি আহে, মোৰ ফালৰ পৰা মই যথেষ্টখিনি যি পাৰোঁ সহায় কৰিবলৈ মই প্ৰস্তুত থাকোঁ। গতিকে ছোৱালীয়ে যদি আৰু আগলৈ যাবলৈ বিচাৰে, নিশ্চয় সহযোগিতা কৰিম, আগবঢ়াম। আমি সেইটো এটা দায়িত্ব বুলিয়ে ভাবোঁ। নমস্কাৰ, মই পুতুল গগৈ। আমাৰ অঞ্চলটো ডিকচু অঞ্চলৰ, আমাৰ চুমদাৰ গাঁও হয়। আমাৰ ঘৰখনৰ এটা সাংস্কৃতিক পৰিৱেশ এটা আমাৰ প্ৰায়ে চলি থাকে। আমাৰ ঘৰৰ সদস্য আমি 4জন, মই গৃহিণী, মই আৰু ল'ৰাটি ছোৱালীজনী। ল'ৰাটি অসম চৰকাৰী ADI চাকৰি পালে, ছোৱালীজনী বেছি তাই লাষ্ট ইয়েৰ পঢ়ি আছে। এতিয়া আমি কিছু কাম কৰিছিলোঁ, শিশুৰ কাৰণেও কৰিছিলোঁ। মইনা পাৰিজাতৰ হৈ আমি অঞ্চলটোত কাম কৰিছিলোঁ। আমি ইয়াত অনুষ্ঠানো পাতিছিলোঁ। শিৱসাগৰ আমাৰ জিলাটো আছিলোঁ, কিন্তু মোৰ মাজতে অকণমান ভৰি এখন ভাগি দুৰ্ভাগ্য হৈ তেতিয়াৰ পৰা অলপ সহযোগটো মই কৰিবলৈ অসুবিধা হ'ল। তাৰপিছতে মই আমাৰ যিখিনি গাঁৱৰ মানে নাম গুণ সাংস্কৃতিক, আজি বিহুৱে হওক বা অন্যান্যখিনিত আমি যথেষ্ট কৰিছিলোঁ। বিহু দিশটোত মই বেছি ভাল পাওঁ, সৰুৰ পৰাই মই খুব মনত থকাৰ পৰাই বিহু
কৰিছিলোঁ। আমাৰ ঘৰখনৰ পৰিৱেশটো তেতিয়া খুব বেয়া আছিল, খুব মানে জুৰুলা আছিল আৰ্থিকভাৱে। আমাৰ দেউতাই মোক প্ৰথম কলপটুৱাৰ ঢোল এটা বনাই দিছিল, তাৰপিছত তামোলৰ এটা বনাই দিছিল। ঠিক এনেকৈ এটা ঢোল কিনি দিব পৰা তেখেতৰ মানে অৱস্থা নাছিল। কিন্তু আমি এনেকেই গৈ গৈ যথেষ্টখিনি সাংস্কৃতিক দিশত আগবাঢ়ি গৈছে। এতিয়া আমাৰ ল'ৰা ছোৱালী আমি ঘৰখনত এটা খুব সুন্দৰ পৰিৱেশ এটা হয়। সন্ধিয়া হ'লে আমি একেলগে বহি আমাৰ গৃহিণী ল'ৰা ছোৱালী গোটেইকেইটা যেতিয়া গোট খাওঁ, এটা নাম পৰিৱেশন হয়, ভগৱানৰ নাম হয়, দিহা নাম হয়, এটা আনন্দ মুহূৰ্ত এটা আমাৰ চলি থাকে। গতিকে এতিয়া বিহুৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, যদি মই নৱপ্ৰজন্মৰ লগত আমাৰ সকলৰ যদি এটা তুলনা দিবলৈ যাওঁ, বিহুটো অকণমান ঠিক বিৱৰ্তন বুলি ক'লেও অলপ ভুল হ'ব, কিন্তু পৰিৱেশ যে সলনি হৈছে সেইটো মই ক'বলৈ মন কৰোঁ। মনত বহুতখিনি কথা মানে ভাৱ হৈ থাকি গ'ল। এতিয়াৰ বিহুখিনি যিখিনি হৈছে তাক আজি যথেষ্ট সময় লাগিব এইখিনি ব্যাখ্যা দিবলৈ গ'লে। মই ক'বলৈ নাযাওঁ, বিতৰ্ক কৰিবলৈ নাযাওঁ, কিন্তু নৱপ্ৰজন্মক আমাৰ বিহুটো সঁচা বিহুটো দেখুৱাই নিব লাগে বুলি মই ভাবোঁ, যাতে বিহুটো বিজতৰীয়া নহয়। গতিকে ইয়াৰ কিন্তু কাৰণে আমি দায়িত্ব ল'ব লাগিব। অভিভাৱক, শুভাকাংক্ষী, বিহুৱতী যিসকল আছে শুদ্ধ পথটো দেখুৱাব লাগিব। আজি সংগঠন ওলাইছে, বিহু কৃষ্টি পৰিষদ, সংস্কৃতি চৰ্চা মঞ্চ, মই সেইখিনিতো অন্তৰ্ভুক্তি আছোঁ, সুৰক্ষা সমিতিত তাতো অন্তৰ্ভুক্তি হৈছিলোঁ। কিন্তু আমি অকল সংগঠনৰ যোগেদিয়ে যে শুদ্ধ বস্তুটো হ'ব মই তাক নাভাবোঁ। আমাৰ যিসকলে অভিজ্ঞ বিজ্ঞ সেইসকলে আমাৰ নৱপ্ৰজন্মৰ ল'ৰাখিনিক লৈ চোতালত কমেও এসপ্তাহ চোতাল বিহুটো মাৰি সঁচা বিহুটো দেখুৱাব লাগিব, আৰু তেওঁলোকে তেতিয়াহে আচল বিহুটো মই হ'ব বুলি ভাবোঁ। বিভিন্ন আজি অনুষ্ঠান হৈছে, মঞ্চ হৈছে, বহুতো ভাষণ দিয়ে বা ইত্যাদি ইত্যাদি হৈছে। মই কাৰোবাক মানে দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু আমি এইটোৱে দায়িত্ব ল'ব লাগে, আমি যিখিনি জানো অন্ততঃ চোতালৰ সঁচা বিহুটো তেওঁলোকক কিন্তু দেখুৱাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।